স্বাগতম জনাইছোঁ তোমাক বুলিয়ে ক'লোঁ। মইতো তোমাক বুলিয়ে কৈ আছোঁ, তুমি ইয়াৰ মানে আপুনি আহি যায়। তো এটা টাইমত কিন্তু অকলশৰীয়া ফিলো হয়, বৰ লাগে। ব'ৰটো এতিয়াতো বাৰু ব'ৰ নালাগে, কাম এতিয়া, কিন্তু এটা টাইমত লাগিছিলে ধৰা লগৰ এটা নাই বা কথা পাতিবলৈ কোনো নাই, তাৰপিছত ফোন চোন ৰিচিভ নকৰা হৈ যায়, তেনেকুৱাও হয়। কেজুৱেল শব্দটোৰ অৰ্থ কি আছিল আৰু কেনেকৈ আহিলে কেজুৱেল? টয়লেটত যেনেকুৱা এটা টয়লেটত মানে মোক সোমোৱাই দিছে ন, মই মানে ইমাজিনো কৰিব নোৱাৰোঁ এনেকুৱা এটা টয়লেটত। কাৰণ মোৰ সঁচা কথা ক'ব গ'লে মই লাকি মানে, কাৰণ এনেকুৱা এটা ফেমিলি পাইছোঁ মই। প্ৰথমতে স্বাগতম জনাইছোঁ তোমাক বুলিয়ে ক'লোঁ। মইতো তোমাক বুলিয়ে কৈ আছোঁ, তুমি ইয়াৰ মানে আপুনি আহি যায়। স্বাগতম জনাইছোঁ তোমাক আমাৰ পডকাষ্টলৈ। থেংক ইউ। কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে বুলি ক'লে মানে একদম বৰষুণত তিতি মেলি আহিছোঁ আজি। বেটেৰীখনত আহোঁতে প্ৰথমতে মোৰ এই পানীতে বহি দিলোঁ, একদম মানে পেণ্টটোত পূৰা তিতি আছে অকণমান, সেইটো কাৰণে আনকমফৰ্টেবল ফিল হৈ আছে, বাকী একদম মজা। বাকী মানে জীৱনটোত কি চলি আছে, কেনেকৈ চলি আছে জীৱনটো? জীৱনটোত ঠিকে চলি আছে বৰ্তমান, কিন্তু এইকেইদিন অকণমান খৰধৰ লৰালৰি চলি আছে। সেয়াই আৰু অকণমান খৰধৰ চলি আছে, লৰালৰি চলি আছে, নিজৰে সময় নোহোৱা টাইপ হৈ আছে। কিন্তু মানে কালি যেতিয়া মানে আমি কথা পাতিলোঁ, পাতোতে আপুনি কৈছিল যে মানে তুমিও কৈছিলা যে মানে জীৱনটো সেইটোৱে মানে, এফালে টানি দিলে এফালে নহয়, ৰবৰ হৈ গৈছে, ৰবৰৰ নিচিনা, টানি দিলে দীঘল, এৰি দিলে চুটি, এইফালে মিলিলে আনফালে নিমিলে। সেয়াই। মিনি ব্লগ তুমি ফেমাছ বা যিখিনি ধৰা তোমাৰ ফলোৱাৰ্ছ সেইখিনিতো চাগে মিনি ব্লগৰ পৰাই আচিভ কৰা বা সেই কৰা, তো মানে সেই মিনি ব্লগৰ ষ্টাৰ্টিংটো কেনেকৈ হ'ল আৰু মিনি ব্লগে কিয়? মিনি ব্লগ বুলি ক'লে মানে প্ৰথমতেতো মই একদম ফাৰ্ষ্ট যদি ক'ব যাওঁ, মই চাগে 2018 মানত মই ষ্টাৰ্ট কৰিছিলোঁ। মিনি ব্লগ নহয় তেতিয়া, ফাৰ্ষ্টে মইতো ছবি অঁকাৰ ব্লগ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত সেইটো ইমান নচলিলে আৰু মানুহে ড্ৰয়িংবোৰ কমেই চায় বাৰু। তাৰপিছত হ'ল লকডাউনত তোমাৰ ডেইলি ব্লগ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত ডেইলি ব্লগ ষ্টাৰ্ট কৰাৰ পিছত অকণমান কনফিডেঞ্চটো অকণমান আহিলে আৰু তাৰপিছত ডেইলি মিনি ব্লগ ষ্টাৰ্ট কৰিলোঁ। সেইটো খালি গুৱাহাটী অহাৰ পাছতহে মই ষ্টাৰ্ট কৰিছোঁ দেই। গুৱাহাটী চাগে মই 2019ত আহিছিলোঁ, 19ৰ লাষ্টত নে 20ৰ লাষ্টত আহিছিলোঁ। তাৰ পাছত মই মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। আগতে এনেই মিনি ব্লগ হিচাপে ৰীল এনেই বনাইছিলোঁ আৰু ৰীল মানে ধৰা মইতো ট্ৰেভেল কৰোঁ, সেই ট্ৰেভেলিঙৰ ৰীল এনেই জাষ্ট ৰেকৰ্ড কৰি গান এটা লগাই তেনেকৈ বনাইছিলোঁ। সেইখিনিও ভিউজ আহিছিলে, কিন্তু তথাপিও সেইটো নালাগে মানে মোক, মানুহে অকল ৰীলটো যে চাই মোক চিনি পাব বা অকল তেনেকুৱা ৰীলে মানুহক চিনি নাপায় একচুৱেলি। তুমি ধৰা কিবা এটা শ্বুট কৰি গান এটা লগাই দি দিলা, সেইটো তুমি ট্ৰেণ্ডিং যদি গান লগোৱা এইটো এনেই উঠি যাব মানে, ট্ৰেণ্ডিং ছঙত সেইটো ভাইৰেল হৈ যাব। কিন্তু সেইটো বস্তু নালাগে মোক মানে মোক চিনি পাওক মানুহে, তো সেইটো বস্তু লাগে। সেইকাৰণে মই মিনি ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু সেয়াই আৰু এতিয়া চলি আছে, ভালেই চলি আছে। ইমানো ভাল নহয়, তথাপিও মানে আগতকৈ অকণমান ওপৰত আহিছোঁ মানে তুমি যেতিয়া ড্ৰয়িঙৰ ভিডিঅ' বনাইছিলা, তো তেতিয়া মানে ড্ৰয়িঙৰ ভিডিঅ'ত ভিউজ কিয় নাহে বুলি ভাবা তুমি, বা অহা নাছিল বুলি ভাবা তুমি? তেতিয়া মোৰ কথা যদি ক'ব যাওঁ, মইতো তেতিয়া একো নাজানো, জাষ্ট ছবি আঁকো, ৰেকৰ্ড কৰোঁ, এডিট কৰোঁ, 10 মিনিট 20 মিনিটৰ ভিডিঅ' ৰেকৰ্ড কৰি এডিট কৰোঁ। এইটো এতিয়া মই ৰিয়েলাইজ কৰোঁ, সেইটো ভিডিঅ'টো মানে বৰিঙে আছিলে। মই যদি এতিয়া তেনেকুৱা ভিডিঅ' মানে ময়ো নাচাওঁ। কিন্তু আজিকালি কি হৈছে, মেইনলি তোমাৰ তুমি এখন পেইণ্টিং বনালা, তো পেইণ্টিংখনত লগতে তুমি এডিটো কৰিব জানিব লাগিব। অকল তুমি পেইণ্টিংখন বনাই মোবাইলত যদি এটা ছাইডে থৈ পানি তুমি বনোৱা, সেইটো ইমান নচলিব পাৰে মানে। তো মই এতিয়া এইটো চাইছোঁ মানে এডিটিঙো মানে ইম্পৰ্টেণ্ট হয় ভিডিঅ'টোৰ পেইণ্টিংখনৰ লগতে, যদি তুমি তেনেকুৱা পেইণ্টিং বনোৱা, তেনেকুৱা ভিডিঅ' বনোৱা। সেয়াই মিনি ব্লগৰ মানে ফাৰ্ষ্ট যেতিয়া প্ৰথম মিনি ব্লগটোৰ পৰাই আপুনি মানে এংগেজমেণ্ট পোৱা ষ্টাৰ্ট কৰিছিল নে কেইটামান ভিডিঅ' দিয়াৰ পিছত পাইছে? নাই, প্ৰথম মিনি ব্লগটো দিওঁতে মোৰ প্ৰথম মিনি ব্লগটো কি আছিলে গম পোৱা? বাছৰ ওপৰত আছিলে, চিটি বাছৰ ওপৰত। আমাৰ মানে গুৱাহাটীত বাছৰ অৱস্থা, তুমিতো নতুনকৈ আহিছা, ইমান গম নাপায়। মোৰ ষ্টৰি চাব আপোনালোকে, মই চব আপডেট দি থাকোঁ। মানে বাছৰ প্ৰথম অৱস্থাত মানে একদম, মইতো বশিষ্ঠৰ পৰা আহোঁ ন, বশিষ্ঠত বাছ ষ্টপ আছে।
সেইফালে প্ৰথমতে বাছখন একদম খালী আহে, তাৰপিছত চাৰিআলিত অকণমান ফুল হয়, তাৰপিছত তোমাৰ এফালে পল্টন বজাৰ পাওঁতে বাছ ফুল হৈ যায় মানে। তো সেইটো বস্তু মই ৰেকৰ্ড কৰিছিলোঁ। প্ৰথমতে ধৰা মানুহ কম থাকে, তাৰপিছত বাঢ়ি যায়, তাৰপিছত আৰু বাঢ়ি যায়, এনেকুৱা হৈ যায় মানে চিটুৱেশ্যনটো। প্ৰথমতে মই সেইটো বনাইছিলোঁ ভিডিঅ'। সেইটোত আহিছিলে বাৰু ভিউজ, ইমানো নহয়। তথাপিও মানে সেইটোতে যে প্ৰথম ভিডিঅ'তে যে ভিউজ আহিছে এনেকুৱাও নহয় মানে। তো লাহে লাহে বস্তুটো আহিছে। আপুনি তুমি বাৰু তুমিতো চাগে গুৱাহাটীত নহয় অৰিজিনেলি? নহয়, মই অৰিজিনেল শিৱসাগৰৰ হয়। মানে কেনেকুৱা লাগে যেতিয়া এখন ধৰা বেলেগ ঠাইৰ পৰা আহি এখন বেলেগ ঠাইত অকলে ৰুম এটাত? এইটো মানে ভাষা নাই মানে ক'বলৈ, বহুত। কিন্তু এইটো কৰিব লাগে মানুহে, যেতিয়া তুমি ঘৰৰ পৰা ওলাই অহা হয়, কমফৰ্ট জ'ন এটাৰ পৰা এৰি অহা হয়। তো এইটো তেতিয়া মানে তুমি কিমান তোমাৰ কেপাচিটি আছে সেইটো বস্তু গম পোৱা যায়। যেতিয়া তুমি অকলে থাকা, তুমি ইয়াত অকলে আছা ন? তোমাৰতো লগৰ এটা আছেই বাৰু। তুমি যেতিয়া অকলে থাকিবা, চব কাম নিজে কৰিব লাগিব। ভাত বনোৱা, কাপোৰ ধোৱা, ঘৰ মচা, ঘৰ সৰা, এইখিনি যেতিয়া নিজে কৰিবা ন, তেতিয়া গম পোৱা যায় মানে ঘৰত কি অৱস্থাত আমি আছিলোঁ আৰু ইয়াত আমি কেনেকুৱা থাকোঁ। সেইটো বস্তু ফিল হয় একদম। আৰু মাহঁতে দেউতাহঁতে কিমান কষ্ট কৰে সেইটো ইয়াত গম পোৱা যায় মানে। এইটো মানে বহুত ডাঙৰ এটা কি ক'ম শব্দটো বিচাৰি পোৱা নাই। মানে এইটো মোৰ মতে এইটো কৰিব লাগে। ল'ৰা ছোৱালী বিশেষকৈ অকলে থাকিব লাগে যিমান পাৰে। কালি মই যেতিয়া ভাত বনালোঁ তেতিয়া মোৰ মানে মাক লৈ মনত পৰি আছে একদম। মানে এতিয়া মোৰ 4 বছৰ হ'ল গুৱাহাটীত থকা অকলে মানে মই প্ৰথমতে লগৰ এটাৰ লগত আছিলোঁ, তাৰপিছত অকলে আহিলোঁ। কিন্তু অকলে থকাৰ ইমান সুখ নাই মানে। এটা কথাত চাব গ'লে তুমি চব তোমাৰ মতে কৰা, কাৰো একো মতলব নাই, কাৰো একো প্ৰব্লেম নাই। কিন্তু এটা টাইমত কিন্তু অকলশৰীয়া ফিলো হয়। ব'ৰটো এতিয়াতো বাৰু ব'ৰ নালাগে, কাম এতিয়া। কিন্তু এটা টাইমত লাগিছিলে, ধৰা লগৰ এটা নাই বা কথা পাতিবলৈ কোনো নাই, এনেকুৱাও টাইম পাৰ হৈছে। আৰ্টৰ বিষয়ে কি ক'বা মানে? মানে তুমি যোনটো মানে আৰ্ট কৰা, মানে আৰ্টৰো কিছুমান ভাগ থাকে ন? তুমি যোনটো আৰ্ট কৰা তাৰ বিষয়ে কোৱা মানে। আৰ্টৰ ভাগ মানে মই এতিয়া যিখন কলেজত পঢ়ি আছোঁ, গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট, তাত 4টা ডিপাৰ্টমেণ্ট আছে: পেইণ্টিং, এপ্লাইড, প্ৰিণ্ট মেকিং আৰু স্কাল্পচাৰ। মই এতিয়া এপ্লাইড লৈ মানে মই পঢ়ি আছোঁ। তো ইয়াত মানে তোমাৰ মেইনলি ডিজিটেল কামখিনি হয়। তো এটা টাইমত মানে মোৰ কামখিনি ডিজিটেলি হ'ব। বৰ্তমান মই পেইণ্টিং কৰোঁ বা এইখিনি পৰ্ট্ৰেইট বনাওঁ, কমিশ্যন কৰোঁ। তো মোৰ তেনেকুৱা ষ্টাইল বুলি ক'ব গ'লে সেইটো ডেভেলপ হ'বহে মানে। যদি সেইটো ষ্টাইলত ক'ব যাওঁ, সেয়াই মানে আৰ্টৰ থ্ৰুৰে তুমি টকা ইনকাম কৰা নাই? ষ্টাৰ্ট কৰিছোঁ। আগতে ঘৰত থাকোঁতে কৰিছিলোঁ, শিৱসাগৰত থাকোঁতে কমিশ্যন ৱৰ্ক কয় যিটোক। মানে ধৰা তোমাৰ পৰ্ট্ৰেইট বনাই দিলোঁ, কমিশ্যন আহিলে, অৰ্ডাৰ আহিলে, আগতে কৰিছিলোঁ। কিন্তু মাজতে বহুত দিন কৰা নাই। এতিয়া আকৌ মই ৰিচেণ্ট ৰীল এটা আপলোড কৰিছিলোঁ পেইণ্টিঙৰ। সেইটোৰ পৰা বহুত অৰ্ডাৰ আহিছিলে। এটা অৰ্ডাৰ কৰিলোঁ, বৰ্তমানলৈকে পে'মেণ্ট পোৱা নাই বাৰু। মানে আমাৰ লাইনত এনেকুৱা হয় মানে, তোমাৰ মোক অৰ্ডাৰ দিলে যে তুমি এইটো কৰিব লাগে। চব তেনেকুৱা নহয়, কিন্তু আমি কৰি দিয়াৰ পাছত মই এখন ফটোখন চেণ্ড কৰিছোঁ বৰ্তমান, কিন্তু তাৰপিছত ফোন ৰিচিভ নকৰা হৈ যায়, তেনেকুৱাও হয়। এডভান্স লৈ ল'ব লাগে। এডভান্সটো লৈছোৱে বাৰু, তথাপিও বাকীখিনি দিব লাগে ন। মানে আমাৰ পডকাষ্টৰ মেইন কুৱেশ্যনটোলৈকে আমি আহোঁ। কেজুৱেল শব্দটোৰ অৰ্থ কি আচলতে, আৰু কেনেকৈ আহিলে কেজুৱেল শব্দটোৰ অৰ্থ? এইটো একচুৱেলি ক'ৰ পৰা আহিলে জানানে? এটা APSC নে UPSCৰ এটা ইণ্টাৰভিউত এইটো শব্দ ভাইৰেল হৈছিলে। তুমি চাইছানে নাই চোৱা নাজানো বাৰু। মানে बैठने का तरीका थोड़ा कैजुअल है বুলি কৈছিলে মানে। এইটো চাইছিলা? মানে বাকী চব ঠিক হে নে बैठने का तरीका थोड़ा कैजुअल है এনেকৈ কথা কৈছিলে। তো তাৰ পৰা মানে কেজুৱেল শব্দটো, আৰু বাকী কিছুমান মিনি ব্লগাৰেও মই ইউজ কৰা দেখিলোঁ মানে কেজুৱেল শব্দটো। ভাল লাগিলে মোৰ, সেইকাৰণে কেজুৱেলটো আজিকালি লাগি যায় আৰু। জীৱনটোৱে কেজুৱেল হৈ গৈছে ৰাইজ, কি ক'ম আৰু। মানে তোমাৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালেই গম পায় মানে তুমি ট্ৰেভেলিং কৰি ভাল পোৱা, ট্ৰেভেলিঙৰ লগত জড়িত, বা ইন ফিউচাৰ তুমি ট্ৰেভেলিং কৰিব বিচৰা। তো মানে ট্ৰেভেলিঙৰ বৰ্তমানত কিবা ষ্টৰি, বা তুমি ট্ৰেভেলিং কৰি কিয় ভাল পোৱা? ট্ৰেভেলিং কৰি মই কিয় ভাল পাওঁ, এইটো
মই যেতিয়া ক্লাছ 5-4 মানত আছিলোঁ, আমাৰ কি হয়, এতিয়া নহয় বাৰু, আগতে আমাক দেউতাই মানে প্ৰতিটো পূজাত আমাক ফুৰাবলৈ যায়। পূজাত এতিয়া পূজা আহি আছে নহয়, এতিয়া বাৰু আমি ডাঙৰ হ'লোঁ মানে এতিয়া টাইমো নিমিলে, এনেকুৱা হৈ গৈছে। আগতে তেতিয়া চাগে মই 4-5 আৰু মোৰ বা আছে, তাই 9-10 এনেকুৱাত আছিলে। আমাক মানে ফুৰাবলৈ যায়, আমাক মানে গোটেই ফেমিলিৰ ৰিলেটিভ অসমতে আছে মানে, ধৰা এইফালে লিডুত আছে, তিনিচুকীয়াত আছে, গুৱাহাটীতো আছিলে। আমি যেতিয়া আহিছিলোঁ, মই এই 5 মানত থাকোঁতে গুৱাহাটীত আহিছিলোঁ ফাৰ্ষ্ট। তাৰপিছত আৰু ক'ত গৈছিলোঁ, যোৰহাট, এনেকৈ মানে আপাৰৰ ছাইডে বেছি আৰু, কাৰণ মইতো শিৱসাগৰৰে। সেইফালে মানে আমাক দেউতাই প্ৰতিটো পূজাত লৈ যায় 2-3 দিনৰ কাৰণে। আৰু তেতিয়া বাছত যেতিয়া লৈ যায়, বাছত আমি ৰাতি যাওঁ, আৰু ৰাতিপুৱা সময়ত যেতিয়া বেলিটো ওলায় এইখিনি দেখোঁ। আৰু সেই বস্তুখিনি মোৰ তেতিয়াৰ পৰা মানে বহুত ভাল লাগে। একদম ৰাতিপুৱাইছে 4-5 বজাত বেলিটো ওলাইছে ৰঙাকৈ, এই বস্তুখিনি মানে বহুত ভাল লাগে। তেতিয়াৰ পৰা মোৰ মনত সেইটো আছেই মানে, যে ফুৰিব লাগে, মানে ট্ৰেভেলিং কৰিব লাগে। মাজতে তোমাৰ 9-10 এনেকুৱাত সেইটো নাই, ডাঙৰ হ'লোঁ আৰু ক'ত দেউতাই পূজা চাবলৈ নিব বা ফুৰাবলৈ নিব, তেতিয়া সেইখিনি বন্ধ হৈ গৈছিলে। 9-10, 11-12 এইকেইটা পূজাত মানে আমি যোৱা নাই মানে ফুৰিব, এনেকুৱা হৈ গৈছিলে। পূজা চোৱাই নাই কোনো? পূজা চাইছোঁ, কিন্তু ফুৰিব যোৱা নাই। আমি আগতে পূজাত মানে ফুৰিব যাওঁ ন, ধৰা এইবাৰ পূজাত আমি তিনিচুকীয়া গ'লোঁ বা লিডু গ'লোঁ, তো সেইকেইটাত মানে ক'তো যোৱা নাই মানে। তাৰপিছত গুৱাহাটীলৈ অহাৰ পৰা সেইটো আকৌ ষ্টাৰ্ট হৈছে মানে। তেতিয়া খালি দেউতাই নিনিয়ে, মই নিজে যাওঁ মানে এতিয়া। তেনেকেই আহিছে ট্ৰেভেলিংটো। আৰু এতিয়া মানে এনেকুৱা হৈছে, ট্ৰেভেলিং কৰিমেই মানে মই, ইন ফিউচাৰ গোটেই লাইফটো মই ট্ৰেভেল কৰিব বিচাৰোঁ। আৰু বেছিকৈ এইটো আহিলে তোমাৰ লকডাউনত মই বহুত ট্ৰেভেল ব্লগ চালোঁ মানে দিনটোত অকল মই ব্লগেই চাই থাকোঁ, ট্ৰেভেলিঙৰ ব্লগেই চাই থাকোঁ। ধৰা আৰু চব বাহিৰৰ ব্লগ চাওঁ, ইণ্টাৰনেশ্যনেল যিবোৰ ট্ৰেভেলাৰ হয় বা ৱৰ্ল্ড ট্ৰেভেলাৰ যিবোৰ হয়, অকল তাহাঁতৰ ভিডিঅ' চাওঁ মানে। তেতিয়াৰ পৰা এনেকুৱা হৈ গৈছে যে মানে মই আমুকত যাম, মই তামুকত যাম, এনেকুৱা মাইণ্ডছেটটোৱে মোৰ তেনেকুৱা হৈ গ'ল, আমুকত যাবই লাগিব মানে, তামুকত যাবই লাগিব এনেকুৱা। দুৰ্গা পূজাত কাপোৰ লোৱা এক্সাইটমেণ্টটো এতিয়া আছেনে নাই? কাপোৰ সঁচা কথা ক'ব গ'লে আমাৰ এনেকুৱা একো হেৰি নাই মানে, একচুৱেলি এইটো আমাৰ কালচাৰ নহয় অসমীয়া মানুহৰ। তথাপিও আমি পূজা আমাৰ ভাল লাগে, কাৰণ পূজা বুলি ক'লে কি আৰু, বন্দুক ল'ব লাগে, পিষ্টল ল'ব লাগে, বেলুন ল'ব লাগে। কিন্তু মোৰ তেনেকুৱা একো হেৰি নাই যে পূজা আহিলে কাপোৰেই ল'ব লাগিব, সৰুৰ পৰাই নাই। বিহুত আগতে মায়ে দিয়ে কাপোৰ কিনি, মানে বিহুটোলৈ মানে এনেকুৱা এটা থাকে যে এইবাৰ বিহুত আমুকটো পাম, মানে কাপোৰ কিবা এটা পাম। কিন্তু পূজা বুলি তেনেকুৱা একো নাই। পূজা চাবলৈ যোৱাতে বহুত মোৰ কাৰণে, বৰ্তমানো নাই। ট্ৰেভেলিঙৰ লগত জড়িত আপুনি কৈছে, তুমিও কৈছিলা ষ্টৰিজ আছে বহুত। ষ্টৰি মানে বহুত ষ্টৰি ক'ব গ'লে বহুত দীঘল হ'ব, একো নাই, তথাপিও ক'ম বাৰু, কিয় নক'ম। প্ৰথম এনেকৈ এজ এ ক্ৰিয়েটৰ হিচাপে বা এজ এ ইউটিউবাৰ বুলি নকওঁ বাৰু, মই ইউটিউবাৰ হোৱাগৈ নাই এতিয়া। তাৰপিছত ধৰা এজ এ ক্ৰিয়েটৰ হিচাপে ফাৰ্ষ্ট মই গৈছিলোঁ হাফলং। আৰু এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ মানে, মোৰ ফ্ৰেণ্ড এটা আছিলে ইয়াৰ কলেজৰ, সি এতিয়া গ'ল বাৰু ইয়াৰ পৰা, নাগা আছিলে সি। তাৰ লগত মই গৈছোঁ হাফলং অকলে, সি আৰু মই। তাকো সি নাগা, তাহাঁতি নাগামিজত কিবা পাতে মই বুজিও নাপাওঁ, এনেকুৱা অৱস্থাত গৈছোঁ। ইয়াততো বাৰু হিন্দীত চলি যায়, টুটা ফুটা হিন্দীত মানে চলি যায়। কিন্তু তাত গৈ তাহাঁতি নাগামিজত পাতে, মই চাই থাকোঁ এইটো কি পাতিছে মানে। তাৰ ফেমিলি আছে তাত, ফেমিলি মানে তাৰ মাক বাপেক নহয়, সি বৰ্তাকৰ লগত নে কাৰোবাৰ লগত আছিলে। ইয়াৰ পৰা তোমাৰ ৰাতি গৈছোঁ, পল্টন বজাৰৰ পৰা ৰাতি 12:30 মানত আমাৰ ট্ৰেইন আছিলে, 11:30 12:30 মানত ট্ৰেইন আছিলে। আমি ট্ৰেইনত উঠি গৈছোঁ হাফলঙৰ যিটো ট্ৰেইন ষ্টেচন এটা আছিলে আগতে, এতিয়া এই মাজতে যে ভাগিছিলে, বানপানী নে কি বাঢ়ি গৈছিলে যে, এইটো নিউজটো পাইছিলা? সেইটো মানে বহুত ধুনীয়া ঠাই, হাফলং বহুত ধুনীয়া ঠাই। সেইটোত গৈছিলোঁ, সেইটো ষ্টেচনত আমি নামিছোঁ। আৰু সেই ষ্টেচনটোত মই যোৱাৰ এমাহমানৰ পাছতে সেইটো মানে ঘটনা হৈছে। পানী আহি গৈছিলে নে কিবা এটা হৈ গৈছিলে, ভূমিকম্প নে কিবা কিবি আহি গৈছিলে। সেইটো এতিয়া আকৌ নতুনকৈ বনাইছে বুলি কৈছে, মই যোৱা নাই বাৰু এতিয়া। তো তাৰ পৰা গৈ পানি ৰাতিপুৱা গৈ তাত গৈ পাইছোঁ হাফলঙত, পাহাৰ গোটেইখন। আৰু তাহাঁতি যোনটো ঠাই আছিলে জাতিংগাৰ পৰা অলপ দূৰ হয়,
মানে জাতিংগাৰ পৰা পাহাৰৰ ওপৰলৈকে 100 টকা দি যাব লাগে হেৰিয়ত টেম্পুত তো টেম্পুত গৈছোঁ একদম পাহাৰ গৈ পানি এনেকুৱা এটা ঘৰত আছোঁ মানে সেইটো তাৰ ফ্ৰেণ্ডৰ ঘৰ হয় মানে একদম ভগা চিগা মই ফটো যদি থাকে মই তোমাক শ্বেয়াৰ কৰি দিম লগাই দিবা স্ক্ৰীণত তেনেকুৱা এটা ঘৰত আছোঁ ৰাতি টোপনি ক্ষতি কৰি গৈছোঁ মোৰ কেনেকুৱা লাগিছে মানে তাৰপিছত তাত অকণমান ৰাতিপুৱা শুই পানি সেইদিনাখনে আকৌ ওলাইছোঁ মানে ফুৰিবলৈ এনেকৈ হাফলং ফুৰিছোঁ গোটেই পাহাৰ বগাইছোঁ ৰাতি ইফালে টোপনি ক্ষতি এফালে পাহাৰ বগাই ফুৰিছোঁ আৰু তাহাঁতৰ তাৰ মানে পৰা গৈতো ৰাতি হৈছিল চাগে নাই ৰাতিপুৱা গৈ পাইছোঁ আমি ইয়াৰ পৰা 12টা 12:30 মানত গৈছিলোঁ ন ৰাতিপুৱা পিছনিশা আমি ট্ৰেভেল কৰিছোঁ ট্ৰেইনত ৰাতিপুৱা গৈ পাইছোঁ ৰাতিপুৱা অলপ শুই পানি আকৌ ওলাই আহিছোঁ গোটেই হাফলং এক্সপ্ল'ৰ কৰিছোঁ গোটেইখিনি নহয় বাৰু তাত এতিয়া তুমজেং ট্ৰেক বুলি এটা যিটো আছে সেইটোত যোৱা নহ'ল আমাৰ বাকী সেইটো এটা মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ মই একচুৱেলি সেইটো ভাল পাওঁ মই বেলেগ কালচাৰত গৈ পানি মই ভাল পাওঁ এতিয়া তাহাঁতৰ এইটো নাগামিজটো মই এক্সপ্ল'ৰ কৰিলোঁ তাত তাহাঁতৰ খানাও খাইছোঁ কি মানে খানা কেনেকুৱা চব বইল আচ্ছা আৰু বহুত জ্বলা যিটো কিং চিলি বুলি কয় কিং চিলি খাই তাহাঁতি ভোট জলকীয়াটো যে বহুত বেছি মানে মেইন প্ৰধান খাদ্য হিচাপে কি খায় মানে ভাতেই খায় আচ্ছা কিন্তু বইল মানে আমাৰ নিচিনা তেল চেল দি নহয় বইলত মানে তোমাৰ শুকান মাছ দিয়ে কচু চচু এনেকৈ আৰু কিবা কাঁইট থকা কিবা পাত্তা দিয়ে মই নামটো পাহৰিছোঁ তেনেকুৱা তাৰপিছত টয়লেটত যেনেকুৱা এটা টয়লেটত মানে মোক সোমোৱাই দিছে ন মই মানে ইমাজিনো কৰিব নোৱাৰোঁ এনেকুৱা এটা টয়লেটত মানে কেনেকুৱা কি বুলি ক'ম এতিয়া মই মানে কলগছ যে কলগছৰ মানে আমি য'ত ক'বলৈ বেয়া নকওঁ বাৰু এইটো নহ'লে মানে ঘিণ কৰিব মানে কলগছৰ যিটো এইটো কি বুলি কয় কলটো যে এৰাই যায় মানে মেইনলি যিটো কৈ দিছোঁ আৰু মেইনলি যিটো মানে মানুহে জলপান খাবলৈ ব্যৱহাৰ কৰে সেইটো দেখিছানে তুমি জলপান খাবতো পাতটো নহয় আচ্ছা মানে দনা বুলি কয় নেকি আৰু ৰবা আৰু কি আছিলে মানে এনেকে খাপ কে এৰি আহিছে বস্তুটো হয় না অঁ সেইটোতো কৈছোঁ আচ্ছা হয়তো নামটো পাহৰি গ'লো অঁ তাত তেনেকুৱা মানে গোটেই চিষ্টেমটো তেনেকুৱা তাত তুমি হাগিব লাগিব তাত পানী ঢালিব লাগিব সেইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ ইমানটো মই মানে পাগল হৈ গৈছোঁ দেখি আৰু হেৰি চবফালে কাপোৰ মানে ইনকে হেৰি পাৰা থাকে ন পাৰা মানে তোমাৰ সেইটোৱে আৰু গোটেই বস্তুটো পানী মাৰি দিলে ক'ত যায় কিনে মানে পৰে আৰু পিছলে গাঁত চাত আছে চাগে আচ্ছা মানে মেইন আমি যিটো কুমুদ ইউজ কৰোঁ সেইটো মানে কুমুদ নহয় সেইটো নেচাৰেল মানে সেইটো বস্তু তাৰপিছত তাৰ এইটো ফ্ৰেণ্ডৰ ঘৰটোৰ পৰা পাহাৰ ৰাস্তা নহয় কিন্তু পাহাৰ বগাই বগাই আমি তাৰ হেৰিত গৈ গৈছোঁ বৰ্তাকৰ ঘৰত গৈছোঁ বৰ্তাক বাৰু টিচাৰ আছিলে তাৰপিছত মোৰ মানে সেই তাকো মই অকলে গৈছোঁ দেই অকলে গৈছোঁ নাগামিজত গৈছোঁ মানে নাগা ফেমিলিত গৈছোঁ বৰ্তাকক টিচাৰ বুলি ক'লতহে মোৰ অকণমান ভাল লাগিছে মানে মনটো অঁ ঠিকে আছে মানে একো প্ৰব্লেম নাই তাৰপিছত ৰাতি তাতে আছোঁ তাৰপিছত তাত মই হেৰি চাইছিলোঁ এইটো কি কয় ৰাতি তাহাঁতৰ মানে কিবা তাহাঁতৰ লেংগুৱেজটো আছিলে জিমি নাগা সেইটো লেংগুৱেজত কিবা প্ৰথম এখনেই চিনেমা আহিছে মানে তো গোটেই গাঁৱৰ মানুহখিনিয়ে একেলগে বহি স্ক্ৰীণত ডাঙৰ স্ক্ৰীণত চাইছে এখন চিনেমা মানে বগা স্ক্ৰীণত ওপৰত এখন ফিল্ডত চাইছে আৰু গোটেই মানুহখিনিয়ে সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ মোৰ কাৰণ মই তেনেকৈ আগতে চাই পোৱা নাই আৰু ময়ো এনেই চিঞৰিছোঁ মানে একো বুজি পোৱা নাই ইবোৰ মানুহে চিঞৰিছে ময়ো এনেই চিঞৰিছোঁ আৰু সেইটো এটা ভাল এক্সপিৰিয়েঞ্চ তাত তেনেকৈ 2-3 দিনমান থাকি গুৱাহাটী আহি গৈছোঁ তাৰ পৰা হাফলঙৰ পৰা গুৱাহাটী মই অকলে আহিছোঁ ফাৰ্ষ্ট ট্ৰেইনত মই অকলে আহিছোঁ সেইটো আকৌ এবাৰ ৰিচেণ্ট মই শিলিগুৰিৰ পৰা গুৱাহাটী অকলে আহিছোঁ ট্ৰেইনত সেইটো বেলেগ কাহিনী আছিলোঁ শিলিগুৰি কাহিনী দাৰ্জিলিঙৰ পৰা যেতিয়া মই আহিছোঁ ঘূৰি দাৰ্জিলিঙত তোমাৰ মই থাকিলোঁ 2 দিন আৰু এটা কথা মানুহে ভাবে ট্ৰেভেল কৰিবলৈ বহুত পইচা লাগে কিন্তু তোমাৰ ইমান পইচা নালাগে যিমান মানুহে ভাবে তুমি বহুত কম খৰচত ঘূৰি আহিব পাৰা মই দাৰ্জিলিঙৰ পৰা ঘূৰি আহিছোঁ 3500 সেইটো তোমাৰ লগত কথা তুমি যেনেকৈ তুমি ট্ৰেভেল কৰা তুমি যদি বহুত লাক্সাৰী ট্ৰেভেল কৰা এনেও অভিয়াছলি 3500 এনেও নহয় মইতো বাজেট ট্ৰেভেলাৰ হয় যিমান কম বাজেটত পাৰোঁ সিমান কম বাজেটত ট্ৰেভেল কৰোঁ দাৰ্জিলিঙৰ পৰা যেতিয়া মই ঘূৰি আহিছোঁ আমি কেইদিন আছিলোঁ দাৰ্জিলিঙত আমি 2 দিন আছিলোঁ মানে মেইনলি ক'ব গ'লে এদিন
হোটেলৰ চাৰ্জ হোটেল আমি ৰাতি গৈ পাইছোঁ, পিছদিনা দিনটো আছোঁ, পিছদিনা দিনটোৰ সেই ৰাতিটো আছোঁ, তাৰ পিছদিনা দিনটো এক্সপ্ল'ৰ কৰিছোঁ। 2-3টামান বজাত আমি ঘূৰি আহিছোঁ। 2-3টা বজাত যেতিয়া ঘূৰি আহিছোঁ, তাৰ পৰা আমি বাছত আহিছোঁ 100 টকা দি, 120 টকা নে 100 টকা দি, দাৰ্জিলিঙৰ পৰা শিলিগুৰি। শিলিগুৰিৰ পৰা এতিয়া মোৰ লগৰ এটা গৈছিলে লগত, তাৰ ঘৰ কোচবিহাৰত। শিলিগুৰিৰ পৰা আহি কোচবিহাৰ আহিলে, এতিয়া মই তাৰ পৰা অকলে আহিব লাগে। শিলিগুৰিৰ পৰা মানে মেইন বাছ ষ্টেণ্ডৰ পৰা হেৰি আহিছোঁ, নিউ জলপাইগুৰি ষ্টেচন NGP আহিছোঁ। NGPৰ পৰা পল্টন বজাৰ আহিব লাগে। মইতো ইমান ট্ৰেইনত মানে মই অকলে ইমান যোৱা নাই, তো মই মানে ভয় খাইছোঁ মানে অলপ, কেনেকৈ যাম এতিয়া, কি কৰিম। তাতো জেনেৰেলত টিকেট কাটিছোঁ মানে, আৰু তোমাৰ জেনেৰেলত, তুমি জেনেৰেলত ট্ৰেভেল কৰিছানে? না, মই ট্ৰেইনত 2বাৰ উঠি পাইছোঁ চাগে। একবাৰ একদম সৰুতে আৰু একবাৰ মানে কম ডিষ্টেঞ্চত একবাৰ উঠিছিলোঁ চাগে। মানে ট্ৰেইনৰ জেনেৰেল ডাব্বাটো ন এটা বেলেগ দুনীয়া মানে এখন। মই তাতো ভিডিঅ' বনাইছোঁ বাৰু, আছে এটা ৰীল। মানে চব মানে বিভিন্ন কেৰেক্টাৰ দেখিবা তুমি তাত, চব দেখিবা মানে, কি দেখা নাই মানে মই চব দেখিছোঁ। আমাৰ এইটোতো ভালেই, তুমি বিহাৰৰ ছাইডে যদি যোৱা ভিডিঅ' চাইছা ইউটিউবত চাবাচোন, একদম কাপোৰ বান্ধি লৈ যায় মানে, জোলনা টাইপ ট্ৰেইনৰ ভিতৰতে, তাত মানুহ শুই থাকে তেনেকুৱা। তাৰপিছত মই তিতি একো নকয় নেকি? সেইটো নাজানো আৰু দেই। মানে মোৰ ইণ্ডিয়ান ৰেলৱেৰ এই হেৰিকেইখনত মানে এই নৰ্মেল যিবোৰ ট্ৰেইন, এইখনত মানে সেইটোৱে প্ৰব্লেম। মানুহ মানে তুমি ছিট তুমি বুকিং কৰিলেও তুমি নোপোৱা। কলকাতা যাওঁতে এবাৰ আমাক ভৰাই দিলে হেৰিয়ত, এইটো কিবা এখিনি মানুহ কলকাতাৰ কিবা পূজা এটাৰ কাৰণে গৈছিলে। গোটেই ট্ৰেইনখন মানে তাহাঁতৰ কাৰণে বুকিং আছিলে, চৰকাৰৰ ফালৰ পৰা দিছে চাগে গোটেই ট্ৰেইনখন। আমাক তাত ভৰাই দিলে। আমি 4টামান গৈছিলোঁ কলকাতা এক্সপ্ল'ৰ কৰিব, মানে ফুৰিব গৈছোঁ আৰু দেই। তাত ভৰাই দিছে, আমি ভাবিছোঁ আৰু ট্ৰেইন খালী আৰু একদম বিন্দাছ গৈ আছোঁ, শুই মেলি গৈ আছোঁ। ৰাতিলৈ গোটেই মানুহখিনি আহি গৈছে নহয়, ঢোল চোল কাঁহী চব বজাইছে মানে, কি বজোৱা নাই তাহাঁতি চব বজাইছে। আমাৰ মাথা চাথা গৰম, আমাৰ আৰু মূৰ কামুৰিছে লগত, আমাৰ ছোৱালীও আছিলে লগত, মূৰ কামুৰি অৱস্থা বেয়া। আৰু এটা ছিটত 10টামান মানুহ বহিছে, ইফালে আমি বুক কৰা ছিট এইকেইটা। কিমান লৈছিলে তালৈকে পাহৰিলোঁ দেই প্ৰাইচ। টিকেট চেক কৰিব আহেনে? নাই, অহা নাই, কাৰণ সেইখন বুকিং তাহাঁতৰ নামতে বুকিং আছিলে ন। পিছতে গম পালোঁ সেইটো কাহিনী। আৰু তাহাঁতক এটা মানুহক যদি কিবা ক'ব যোৱা গোটেই মানুহখিনি আহি যায়, একো ক'ব নোৱাৰা মানে। তোমাৰ মানে ছিট তুমি বুকিং কৰিলেও লাভ নাই মানে, তেনেকুৱা তেনেকুৱা চিটুৱেশ্যনো হৈছে। তাহাঁতৰ ছিট আছিল মানে? গোটেই ট্ৰেইনখনেই তাহাঁতৰ, গোটেই ট্ৰেইনখন তাহাঁতৰ। মানে এটা দল আৰু এটা গ্ৰুপ, মানে কিবা পূজাৰ কাৰণে গৈছিলে নেকি, কি পূজা নাজানো বাৰু। গোটেই সেন্দুৰ চেন্দুৰ লৈ মানে বুকিং হিচাপত নহয়, এনে কব্জা টাইপ। তেনেকুৱা টাইপ মানে, গোটেই ট্ৰেইনখন তাহাঁতৰ কাৰণে আছিলে, চৰকাৰে দিছে চাগে, তেনেকুৱা টাইপ কিবা আছিলে। সেইটো কাহিনী তেনেকুৱা কলকাতাত সেয়া। এতিয়া এইটো কাহিনী যিটো মই শিলিগুৰিৰ পৰা আহি আছিলোঁ, এইটোত মানে মোৰতো মন চন বেয়া যে মই জেনেৰেলত যাম, তাকো বহিবলৈতো ছিট পাওঁ নে নাপাওঁ সেইটোতো নাজানোৱেই বাৰু, কাৰণ তুমি পল্টন বজাৰলৈকে 7 ঘণ্টামান লাগে শিলিগুৰিৰ পৰা। তাৰপিছত মইতো থিয় হৈ গ'লেতো মই 7 ঘণ্টা কেনেকৈ থিয় হৈ যাম, মইতো একদম টেনশ্যন মানে মোৰ, কি হ'ব কি নহ'ব এনেকৈ। তেতিয়া মানে বেলেগ মানুহ এটা আহিছে, তাৰপিছত বেলেগ মানুহ এটা আহিলে, তেওঁ মোক আহি কৈছে মোৰ ওচৰত 2টা টিকেট আছে, এটা টিকেট মানে তেওঁ, আৰু এটা টিকেট মানে খালী আছে, ফ্ৰী আছে মানে। 2টা মানুহ যোৱাৰ কথা আছিলে, এটা কিবা কাৰণত কেঞ্চেল হ'ল, সেইকাৰণে এইটো ছিটত তুমি যদি যোৱা মানে মোৰ লগত যাব পাৰা, এইটো টিকেটত যাব পাৰা মানে এনেকৈ। মই এতিয়া কি কৰোঁ মানে, মই এটা চিনি নোপোৱা মানুহ আৰু টিকেট এটা মোক দিছে, পইচাটো বাৰু ল'ব, কিন্তু মানে তথাপিও এটা তুমি বেলেগ চিনি নোপোৱা মানুহ এটাৰ লগত কিয় আহিবা মানে, তাৰ টিকেটত তুমি কিয় আহিবা, সেইটো এটা কনফিউজন। মই বহুত ভাবিছোঁ মানে কি কৰোঁ। ইফালে ট্ৰেইনো আহিব, টাইম হৈছে। তাৰপিছত যি হয় হ'ব বুলি মই তাৰ টিকেটত গুচি আহিছোঁ পল্টন বজাৰ। কিমান মান লৈছে পইচাটো ইভাগে 250 আছিলে নে 350 কিবা এটা আছিলে, কিন্তু মই সেই 50 টকা এটা কমাই লৈছে আৰু। পইচাটো লওক একো নাই, কিন্তু মানে হেৰি ন, তুমি অকণমান ভয়ো লাগে, আৰু আজিকালিতো অৱস্থা ইমান ভালো নহয়। চ'ল' ট্ৰেভেলাৰবোৰক দেখিছোঁ কিছুমান মানে, ট্ৰেভেলিঙত আৰু সেয়াই ৰিস্ক আছে, নথকাও নহয়, কিন্তু
মোৰ মতে ইমানো বেছি একো নহয় চাগে, কাৰণ মই একদম চলো আজিলৈকে যোৱা নাই ক'তো। ইন ফিউচাৰ যাম বাৰু, মানে একদম ঘৰৰ পৰা মই চলো ওলাই যোৱা নাই বাৰু আজিলৈকে, যাম আৰু ইন ফিউচাৰ। ট্ৰেভেলিঙত মানে ট্ৰেভেলিং কৰিলে বা অকলে গ'লে মানে ওলাই গ'লে আৰু ফুৰিব, ঘৰত কিবা কয়নে? মানে ঘৰত আজিলৈকে বাৰু ৰখোৱা নাই যে আমুকত নাযাবি বুলি কোৱা নাই, কিন্তু এটা কথা কয়, তোৰ কাম বন নাই আৰু সেয়াই আৰু ঘূৰিয়ে ফুৰ, তাৰপিছত ভালকৈ যাবি এনেকৈ কয়, যিটো মানে মোৰ কাৰণে বহুত ডাঙৰ কথা। হাফলং যাওঁতে মোক সেইটো কথা কৈছিলে, হাফলং যাওঁতে দেউতাই সেইটো কৈছিলে, ভালকৈ যাবি কাৰণ নাগা মানুহৰ তাত গৈ আছ, তেনেকৈ সেয়াই। বাকী তেনেকুৱা বাধা আজিলৈকে দিয়া নাই, কাৰণ মোৰ সঁচা কথা ক'ব গ'লে মই লাকি মানে, কাৰণ এনেকুৱা এটা ফেমিলি পাইছোঁ মই, আজিলৈকে ক'তো নাযাবি বুলি কোৱা নাই। ফিউচাৰ প্লেনিং আপোনাৰ যদি মই দিওঁ মানে তোমাৰ ফিউচাৰ প্লেনিং বৰ্তমান এতিয়া ট্ৰেভেলিঙেই চলি আছে। ইন ফিউচাৰ মই ফুল টাইম ট্ৰেভেলাৰ হ'ব বিচাৰোঁ, বাকী সময় এতিয়া কি কৰে। ইনষ্টাগ্ৰামৰ পৰা মানে ইনকাম কৰেনে আপুনি, মানে তুমি? ইনষ্টাগ্ৰামৰ পৰা ইনকাম, ডাইৰেক্ট ইনকামটো নহয়, এইটোতো জানাই চাগে। মানে এনে ৰীলৰ পৰা ইনকাম বুলি মই একদম বস্তুটো এতিয়ালৈকে প্ৰফেচনেলি লোৱা নাই। ইউটিউবে হওক বা ইনষ্টাগ্ৰামেই হওক, ফেচবুকে হওক, একদম প্ৰফেচনেলি লোৱা নাই, কাৰণ মই এতিয়া কলেজত পঢ়ি আছোঁ। এতিয়া চলাই আছোঁ দুইটা সমানে, কিন্তু এতিয়া মানে সেই প্ৰফেচনেল লাইনটোত যোৱা নাই। মানে ছ'চিয়েল মিডিয়াৰ পৰা মই যদি কওঁ, এনে মানে আৰ্নিংটো হৈ চাগে? আৰ্নিংটো হৈছে, কিন্তু হাতত পৰাহি নাই এতিয়ালৈকে। সেইটো মানে চবতকৈ এটা ডাঙৰ ট্ৰেজেডি হৈ আছে মোৰ, কাৰণ ফেচবুকত মানে অকণমান কিবা প্ৰব্লেম চলি আছে, পে'মেণ্টটো আহিছে কিন্তু ফেইল দেখাই আছে। মানে একাউণ্টছত সোমোৱা নাই? একাউণ্ট বেংকত সোমোৱা নাই। আচ্ছা, ঠিক কৰিব লাগিব অতি সোনকালে। জীৱন মানে কি আপোনাৰ মতে? তোমাৰ মতে? এইটো বিষয়ত নাযাৱে নেকি। জীৱন মানে কি আৰু, জীৱন মানে জীৱনেই আৰু, তেনেকুৱা একো আনচাৰ নাই মোৰ ওচৰত জীৱন মানে কি বুলি ক'ব গ'লে। বাকী মানে আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ, শেষত কি ক'ব আমাৰ দৰ্শকসকলক? শেষত সপোন দেখিব লাগে, আৰু যিমান পাৰে সিমান ডাঙৰ সপোন দেখিব লাগে। আৰু যেতিয়া সপোনটো দেখিবা ন, তেতিয়া মানে অলৰেডি এটা ষ্টেপ আগলৈ যোৱা হয়ে, মানে যে এইটো হ'বই, মানে সেইটো হয় নহয় সেইটো পাছৰ কথা, কিন্তু চেষ্টাটো সেইটোতো কৰিবই লাগিব, কামটোতো কৰিবই লাগিব, কিন্তু সপোন দেখাটো বহুত ডাঙৰ কথা। আৰু যিমান পাৰে সিমান ডাঙৰ সপোন দেখিব লাগে মোৰ মতে। ময়ো দেখিছোঁ বহুত ডাঙৰ সপোন। ক'ব পাৰি? ক'ব নোৱাৰি। ক'ব নালাগে আৰু তুমি কি দেখিছা, কিন্তু ক'লে নজৰ লাগে নি? লাগে একদম, মানুহৰ নজৰ লাগে তোমাক। তুমি কিবা এটা তুমি কৰাচোন, তুমি কাৰোবাক কোৱা যে মই আমুকত যাব বিচাৰিছোঁ, তোমাক সিয়ে বাধা দি দিব, এনেকুৱা টাইপৰ চিটুৱেশ্যন আহে মানুহৰ জীৱনত। মই দেখিছোঁ এনেকুৱা। সেয়াই আৰু জীৱন। খালি মই এটা কথাই কওঁ অডিয়েঞ্চক, যে সপোন দেখিব লাগে, যিমান পাৰে সিমান ডাঙৰ সপোন দেখিব লাগে। বাকী আমাৰ পডকাষ্টটো ইয়াতে শেষ কৰোঁ। একদম আমাক পডকাষ্ট অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ। মোৰ বহুত ধন্যবাদ তোমাকো। এইটো মোৰ লাইফৰ প্ৰথম পডকাষ্ট ৰাইজ। মোৰ যদি আপুনি ভিডিঅ' চাই তেতিয়াহ'লে গম পায়েই, এইটো মোৰ জীৱনৰ প্ৰথম পডকাষ্ট। তোমাক থেংক ইউ ইয়াত মানে মোক মতাৰ কাৰণে, আৰু কাম কৰা ভালকৈ। লগ পাম আকৌ লগ পাম, কি নাপাম নেকি? নিশ্চয়। থেংক ইউ। ঠিক আছে, ইয়াতে চেছ কৰোঁ। একদম, বাই বাই।